জুবিন ক্ষেত্ৰত অৰ্কিড ৰোপণৰ শুভাৰম্ভণি অসমৰ বিভিন্ন ঠাইত বিভিন্নজন গৌৰৱ অনুপ্ৰেৰণাৰ সন্মান আছে অৰ্কিড ৰোপণ কৰি অহা প্ৰকৃতিপ্ৰেমী সমীৰয়ে গুৱাহাটীৰ জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ অনুষ্ঠান সম্পন্ন কৰে। সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি জুবিন ক্ষেত্ৰত এনেধৰণে আমি অৰ্কিড ৰোপণ আৰম্ভ কৰিছোঁ আৰু জুবিন দাৰ সন্মানাৰ্থে তেখেতৰ আমি জুবিন ক্ষেত্ৰত প্ৰথম অৰ্কিড ৰোপণ আৰু 2020 চনৰ পৰা অসমৰ বিভিন্ন ঠাইৰ লগতে দিল্লীতো আমি তেখেতৰ সন্মানাৰ্থে আমি অৰ্কিড ৰোপণ কৰিছোঁ আৰু আজি জুবিন ক্ষেত্ৰত এই অৰ্কিড ৰোপণ কৰিবলৈ পাই সঁচাকৈ আন্তৰিকভাৱে মই উৎফুল্লিত আৰু খুবেই সন্তুষ্টি লাভ কৰিছোঁ। আমি সুখ অনুভৱ কৰিছোঁ। আশা কৰোঁ তেখেতৰ আদৰ্শৰে তেখেতৰ সৃষ্টিৰাজিৰে আমাৰ সমগ্ৰ বিশ্ব অনুপ্ৰাণিত হ'ব আৰু বিভিন্ন ক্ষেত্ৰত ভাল কামৰ দিশে সমগ্ৰ জনগণ আগবাঢ়ি গৈ থাকিব। অনুষ্ঠানত গীতিকাৰ সুৰকাৰ আৰু জুবিন গাৰ্গৰ কণ্ঠত যুগজয়ী গীত মই নথকাৰ অনুভৱ লগতে কেইবাটাও গীতৰ স্ৰষ্টা RF আকাশ জুবিন গাৰ্গৰ পুৰণি অনুৰাগী ডক্টৰ অনুৰাধা হাজৰিকা মেধি জুবিন ক্ষেত্ৰৰ তদাৰকৰ দায়িত্বত থকা কৰুণা ৰিহান উদ্যোগী মহিলা লাকি হাজৰিকা সাংস্কৃতিক অনুৰাগী ৰূপম শৰ্মা জুবিন ক্ষেত্ৰৰ তদাৰক আৰু ৰাইজৰ সেৱাৰ দায়িত্বত থকা মহিলাসকল উপস্থিত থাকে। অনুষ্ঠানত সকলোৱে একেলগে অৰ্কিড ৰোপণ অনুষ্ঠানত ভাগ লোৱাৰ লগতে মায়াবিনী গীতটি পৰিৱেশন কৰে। উল্লেখনীয় যে গুৱাহাটীৰ ৰয়েল আৱাসৰ চৌহদতো জুবিন গাৰ্গদেৱৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰা হয়। ধন্যবাদ। ইতিমধ্যে RF আকাশে সকলোখিনি কৈছে। সমীৰ ৰয়লৈ বহুত ধন্যবাদ। জুবিন ক্ষেত্ৰত আমি গোটেইকেইজন একেলগে আহিছোঁ আৰু ইমান দিনে সমীৰ ৰয়ে নিজৰ একে প্ৰচেষ্টাৰে অৰ্কিড ৰোপণ কৰি আহিছে, চিনেমাৰ প্ৰচাৰো কৰি আছে। আজি জুবিন ক্ষেত্ৰত মানে আজি যি চেষ্টা কৰিছে বহুত ভাল লাগিছে। প্ৰচেষ্টা অব্যাহত থাকক, আগলৈ আৰু যাতে তেনেকৈ কৰক আৰু সকলোৱে তেখেতক উৎসাহ দিয়ক, মৰম দিয়ক। জুবিন ক্ষেত্ৰখন আমি আজি মিষ্টাৰ সমীৰ একক প্ৰচেষ্টাৰে দাদা জীয়াই থকা অৱস্থাৰ পৰাই চিকাৰ মিছন চাইনাকে ধৰি বৰ্তমান ককা দেউতা নাতি হাতীলৈকে সেই ফিল্মো প্ৰমোচনৰ একক প্ৰচেষ্টাৰে তেওঁ কৰি গৈ থাকে। সদায় ফিল্ম প্ৰমোচন তেতিয়াৰ পৰাই দাদাৰ লগতো কৰিছিলে আৰু আজিৰ পৰ্যন্ত কৰি আছে। লগতে অৰ্কিড ৰোপণ কৰি থাকে। তেওঁ আজি মোক এটা বাৰ্তা দিলে যে তেওঁ দেখা পাইছোঁ তেওঁ নিজৰ একক প্ৰচেষ্টাৰে জুবিন ক্ষেত্ৰখনক সুন্দৰ অৰ্কিড ৰোপণ কৰি সেউজ কৰি ৰখা প্ৰচেষ্টা তেওঁ হাতত লৈছে আৰু দেখি শুনি খুব ভাল লাগিছিলে আৰু দেখিছোঁ নিজে মোৰ সন্মুখতে লগাই গৈছে। গতিকে আশা কৰোঁ জুবিনদাৰ ক্ষেত্ৰখনো দাদাই গছ ভাল পাইছিলে, প্ৰকৃতি ভাল পাইছিলে, সেই প্ৰকৃতিৰ দৰে সেউজীয়া হৈ উঠিব। লগতে মোৰ দাদাক দিনে ৰাতিয়ে শুশ্ৰূষা কৰি থকা এই মাহঁতে আছে, মোক দেখিলেই সদায় মৰম দিয়ে আৰু মই আশা কামনা কৰিছোঁ তেওঁলোকৰ যিখিনি পৰিশ্ৰম দাদা আত্মাই দেখি আছে আৰু এই পবিত্ৰ ভূমি মানুহৰ জীৱনৰ আটাইতকৈ আমাৰ অসমৰ পবিত্ৰ ভূমি সোণাপুৰৰ পৰা মই কৈছোঁ দাদা চিতাভস্মৰ কাষৰ পৰাই তেওঁলোকৰ আগন্তুক দিন আৰু সুন্দৰ হওক, ভৱিষ্যত উজ্বলি উঠক। চবেই চকু দৃষ্টি কৰক, তেওঁলোকক সহায় কৰক, কাৰণ আমাৰ মন্দিৰ সোণাপুৰ দাদা ক্ষেত্ৰখনক যদি পৰিষ্কাৰ কৰি ৰাখিছে, আজি আমি পৰা নাই কিন্তু এওঁলোকে কৰি ৰাখিছে। সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।